তুমি ডক্টৰ নেকি? এইটো কি মেডিচিন? আসাম টাইমছ 6ৰ সমূহ দৰ্শক মই উদয়নে স্বাগতম জনাইছোঁ। আমি আছোঁ এতিয়া ঐতিহ্যমণ্ডিত সৰভোগৰ জোৰাৰাম পাঠক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহৰ ওচৰত। আচলতে ইয়াত সৰভোগৰ যি এক অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান ৰিডম গোষ্ঠীৰ উদ্যোগত তেওঁলোকে প্ৰতি বছৰে বিশেষকৈ শিশুসকলৰ বিকাশৰ উদ্দেশ্যে তেওঁলোকে গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ আয়োজন কৰি আহিছে আৰু এইবেলেও তেওঁলোকে গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ আয়োজন কৰিছিলে আৰু এই কৰ্মশালাৰ অন্তৰ্গত তেওঁলোকে প্ৰশিক্ষাৰ্থীসকলক বিভিন্ন দিশৰ প্ৰশিক্ষণ দিছিলে আৰু আমি ইতিমধ্যে আপোনালোকক দেখুৱালোঁ যে তেওঁলোকে কেনেদৰে প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা বিভিন্ন সুন্দৰী পাৰ্লাৰ, পুতলা নাচ, কাগজৰ দোকান ইত্যাদি বিভিন্ন আচলতে অভিনয় তেওঁলোকে ইয়াত প্ৰদৰ্শন কৰিছিলে অভিনয়ৰ এক অংশ হিচাপে। গতিকে আমি এতিয়া যাম তেওঁলোকে এতিয়া প্ৰেক্ষাগৃহত যি নাট প্ৰদৰ্শন হ'ব তালৈকে। আহক। আজি আমি উপস্থিত আছোঁ সৰভোগৰ ৰিডমৰ অন্তৰ্গত যি গ্ৰীষ্মকালীন নাট কৰ্মশালা শিশুসকলৰ আৰু ইয়াত আমাৰ লগত আছে অভিনয় জগতৰ এজন বিশেষ ব্যক্তি যাৰ পৰিচয় দিয়াৰ আচলতে প্ৰয়োজন নাই। আমাৰ লগত আছে পবিত্ৰ ৰাভা। পবিত্ৰ দা অকণমান ক'ব আজি অনুষ্ঠানৰ বিষয়ে। এইটো একচুৱেলি আমাৰ মনোবৃক্ষ গোটেই প্ৰগ্ৰামটোৰ নাম। মনোবৃক্ষৰ মেইন উদ্দেশ্য হৈছে আমাৰ শিশুসকলক লৈ পেলাই কাম কৰা। শিশুসকল আমাৰ কাইলৈৰ ভৱিষ্যত, গতিকে তেখেতসকলক লৈ পেলাই
আমি আমাৰ মাধ্যমটো নাটক যদিও আমি ডাইৰেক্টলি নাটক নিশিকাওঁ তেখেতসকলক। এইটো থিয়েটাৰ ইন এডুকেশ্যন TI প্ৰচেছত আমি কৰোঁ। চ' ইয়াত আমি তেখেতসকলৰ যিবিলাক ইনবৰ্ণ টেলেণ্ট থাকে, ধৰক তেখেতসকলে যি কৰিব পাৰে, যি কৰে, সেইখিনিকেই তেনেকুৱাও কিছুমান হিডেন টেলেণ্ট বহুত সোমাই থাকে তেখেতসকলে যিটো নাজানে। চ' তেনেকুৱা ধৰণৰ কথাবিলাক আমি তেখেতসকলক এই সেল্ফ ফেমিলি এডুকেশ্যনৰ ছ'চাইটি, এইটো আমাৰ ইণ্টাৰনেল বস্তু এটা, সেইটোক লৈ পেলাই আমি গোটেই কামখিনি কৰাওঁ। গতিকে ইয়াত আমি বুকিজ নলেজৰ বাহিৰেও, তেখেতসকলৰ স্কুলীয়া পাঠ্যক্ৰমৰ বাহিৰেও কেনেকৈ আমি তেখেতসকলক নাটকৰ মাধ্যমেৰে, মানে থিয়েটাৰ ইন এডুকেশ্যন, শিক্ষাৰ লগত নাটকৰ কি সম্পৰ্ক বা নাটকৰ জৰিয়তে আমি তেখেতসকলক কেনেকৈ শিক্ষা দিব পাৰোঁ বা কেনেকৈ শিকাব পাৰোঁ, সেইটোৰ ওপৰত বেছিকেলি কাম কৰা হয়। ইয়াত আমি ডাইৰেক্টলি নাটক নিশিকাওঁ বা ডাইৰেক্টলি তেনেকুৱা ডান্স নিশিকাওঁ বা গীত নৃত্য বাদ্য তেনেকুৱা ৱৰ্কশ্বপ নহয়, কিন্তু গোটেইখিনি বস্তুৱে সামৰি লোৱা হয়। কিন্তু গোটেই বস্তুখিনি আমাৰ মূলত উদ্দেশ্য হৈছে যে ফাউণ্ডেশ্যন মেকিং, যাতে তেখেতসকলক ইন ফিউচাৰ এটা আমি ভাল ফাউণ্ডেশ্যন দিব পাৰোঁ, যাতে আগলৈ গৈ পেলাই ভাল কোনটো বেয়া কোনটো বা কনফিডেণ্টলি কথা ক'ব পাৰে সেইটোৱে। আচলতে আমি জানো যে আপুনি আচলতে ৰিডমৰ উদ্যোগত যি অভিনয় কৰ্মশালা হয় প্ৰত্যেক বছৰে শিশুকালীন বিশেষকৈ, তাত প্ৰতি বছৰে প্ৰায় উপস্থিত থাকে। গতিকে আপুনি হয়তো বহু বছৰ ধাৰাবাহিকভাৱে ইয়াত প্ৰশিক্ষণ দিছে। গতিকে আজিৰ দিনত আপোনাৰ এছেছমেণ্ট কি আমাৰ সৰভোগৰ যিখিনি ছাত্ৰ ছাত্ৰী সন্মানিত লোকলৈ? চাওক, আমাৰ প্ৰায় ৰিপিট ল'ৰা ছোৱালী প্ৰায় কমেই থাকে। গতিকে আৰু এইটো আমাৰ ৰিজাল্ট অৰিয়েণ্টেড নহয়, একদম ৰিজাল্ট অৰিয়েণ্টেড কাম নহয় আমাৰ, যে আমি একমাহ ৱৰ্কশ্বপ কৰিম, লাষ্টৰ দিনা বোলে বহুত কিবা এটা মেজিক কৰি দেখুৱাব, তো তেনেকুৱা নহয়। গতিকে মই যিটো ক'লোঁ যে ফাউণ্ডেশ্যন মেকিং, যে আমি বিল্ডিং ঘৰ এটা বনালে ফাউণ্ডেশ্যনটো ধুনীয়াকৈ বনাই লওঁ, তাৰপিছত যাতে আমি তাৰ ওপৰত আৰু বহুত তলাই ঘৰ বনাই থাকিব পাৰোঁ। এইটো পেৰেণ্টছৰ বহুত কাম থাকে ইয়াত। আমি সেইকাৰণে পেৰেণ্টছ ছেশ্যন কৰোঁ, পেৰেণ্টছসকলক আমি মাতোঁ, তেখেতসকলৰ লগত আমি কাম কৰোঁ, ৰোল ৰিভাৰ্ছ হয়। গতিকে আমাৰ আজি প্ৰায় 12 বছৰ হ'ল এইটো আমি ৰিডমৰ লগত, দাপোন আৰু ৰিডমৰ লগত আমি কৰি আহিছোঁ। গতিকে ইয়াত বহুত এনেকুৱা ল'ৰা আছে দাপোনত সেই প্ৰথমৰ পৰা 12 বছৰ আগত কৰা যিবিলাক ল'ৰা বা ছোৱালী, তেখেতসকলে এতিয়া সৰভোগত বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ কাম, বিভিন্ন ধৰণৰ কৰ্মশালা কৰি আছে। আৰু যিখিনি ল'ৰা আজি 12 বছৰ আগত আহিছিলে, তেখেতসকলে আজি শিকাই আছে বা কৰি আছে। তো বিভিন্ন ধৰণৰ, আমি অকল নাটক বুলি নহয়, কাৰণ আপোনাৰ ল'ৰা ছোৱালী কাইলৈ এক্টৰ অভিনেতাই হ'ব বুলিতো আপুনি ক'ব নোৱাৰে। গতিকে বিভিন্ন ধৰণত আমি শিকাওঁ, বিভিন্ন ধৰণৰ কনফিডেন্সটো যাতে আমি বিল্ড আপ কৰিব পাৰোঁ। আৰু সেই ক্ষেত্ৰত আমি চাব গ'লে সৰভোগত আমি বহুত ভাল ল'ৰা পাইছোঁ। আচলতে আমি অকণমান এই কৰ্মশালাৰ বাহিৰত পবিত্ৰতাক যিহেতু কাষত পাইছোঁ, আমি কৰ্মশালাৰ বাহিৰত সুধিছোঁ যে আচলতে আপুনি এতিয়া সাম্প্ৰতিক কি ধৰণে ব্যস্ত আছে নাটকৰ ক্ষেত্ৰখনত, বা এতিয়া প্লেনিং কি কিবা চলি আছে নেকি, কেনেকুৱা পৰিকল্পনা চলি আছে। মোৰ চিনেমাৰ কামো চলি আছে 2-এখন, আৰু বাকী ৱেব ছিৰিজৰ কাম চলি আছে। বাকীটো এতিয়া খেতিৰ সময়, খেতি কালি উঠালোঁ, প্ৰায় 22 বিঘা মাটিৰ খেতি আমাৰ কালি শেষ হৈছে দাপোনৰ, আমাৰ ঘৰৰ মাটিতে কৰোঁ। আৰু বাকী নাটকৰ কাম চলি আছে। আৰু এইবাৰ প্ৰায় মোৰ 8-10 বছৰীয়া এটা পুৰণা এটা পৰিকল্পনা আছিলে যে আমাৰ যিখিনি ৰিটায়াৰ্ড 60+ যিখিনি আমাৰ মানুহ আছে, আমাৰ পিতৃতুল্য বা বয়সস্থ, তেখেতসকলক লৈ পেলাই কাম কৰাৰ এটা মোৰ খুব ইচ্ছা আছে, বহুত পুৰণা। সেইটো মই 2024-ৰ ভিতৰত কৰিম। অলৰেডি আমি সেইটোৰ ওপৰত চিন্তা চৰ্চা আৰম্ভ কৰিছোঁ এতিয়া। ঠিক আছে, আমাৰ আছাম টাইমছ 6ৰ ফালৰ পৰা আমি পবিত্ৰ ৰাভাদা তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আমি ৰিডম সামাজিক সাংস্কৃতিক গোষ্ঠীয়ে প্ৰতি বছৰেই ছামাৰ চিলড্ৰেন থিয়েটাৰ ৱৰ্কশ্বপ অৰ্থাৎ গ্ৰীষ্মকালীন শিশুনাট কৰ্মশালা অনুষ্ঠিত কৰি আহিছোঁ। আৰু এইবেলি আমি 12 বছৰ ভৰি দিছোঁ নাটক বৰ্ষত। তেওঁলোকৰ শাৰীৰিক, মানসিক, আৱেগিক যিমানবিলাক দিশ আছে, সৰ্বোত্তম বিকাশটোৱেই হ'ল আমাৰ মূল উদ্দেশ্য, অলৰাউণ্ড ডেভেলপমেণ্ট বুলি যিটো কথা কোৱা হয়। আৰু এই ৱৰ্কশ্বপটোত আমি বিশেষভাৱে এটা কথাত গুৰুত্ব দিওঁ, মানে 4টা বিষয়ৰ ওপৰত। সেই 4টা বিষয় হৈছে সেল্ফ, ফেমিলি, এডুকেশ্যন এণ্ড ছ'চাইটি। প্ৰথম কথা হ'ল কি, আমি নিজক চিনি পাব লাগিব, তেওঁলোকৰ প্ৰতিভাবিলাক তেওঁলোকে নিজে চিনি পাব লাগিব, আচলতে মই কোন হয়, মোৰ এবিলিটিখিনি ক'ত। দ্বিতীয় কথাটো হ'ল কি, ফেমিলি কি আচলতে, ফেমিলিত কোন কোন থাকে, মা থাকেনে, দেউতা থাকে, খুৰা থাকে, বাইদেউ থাকে, ইত্যাদি ইত্যাদি। ঠিক তেনেধৰণে শিক্ষা, আমাক শিক্ষা কিয় লাগে, শিক্ষা কি, এনেকুৱা কথাবিলাকৰ ওপৰত আমি এটা ডিজাইন বনাই লওঁ, মিনিমাম 20 দিন মানৰ এটা ডিজাইন বনাই লওঁ, সেইটো থাকে। তাৰপিছত ছ'চাইটি, যে সমাজ কি, সমাজ আমাক কিয় লাগে, সমাজে আমাক কি দিয়ে বা আমি সমাজক কি দিব লাগিব, এনেকুৱা ধৰণৰ বিষয়ৰ ওপৰত আমি ডিৰেক্টলি নহয় যে এটা ক্লাছ দিয়া হ'ব, লেকচাৰ দিয়া হ'ব, তেনেকুৱা নহয়, বিভিন্ন এক্টিভিটিছৰ জৰিয়তে আমি এই বস্তুবিলাক তেওঁলোকক বুজাই দিয়াৰ কাৰণে এটা চেষ্টা কৰোঁ। আৰু অনাগত দিনত তেওঁলোকে যাতে ভৱিষ্যত জীৱনত এটা সুন্দৰ জীৱন
যাপন কৰিব পাৰে, এজন যাতে ভাল মানুহ হয়, বিশেষকৈ মৰেল ভেলুৰ ওপৰতো আমি যথেষ্ট পৰিমাণে গুৰুত্ব দিওঁ। মূল উদ্দেশ্য আমাৰ এইখিনিয়ে।